Hello friends, welcome to my channel Live Sing It and Travel. Manuhor jibon dudinia, ei dudinia jibonor gan gaw, khauk aru phurok. Aji ami khaboloi goi asu kon bilahi aru hukan masor chutney. Ei chutney khon banabole amak lagibo keitaman kon bilahi, keikhilaman hotej mandhuniar pat, keitaman hukan mas, এটুকুৰা সৰু আদা, এটা সৰু পিয়াজ, এটা সৰু নহৰু আৰু 3টা বা 4টা জলকীয়া। যেহেতু আমি নাজানো মাছ কেইটা কিদৰে কোট কেনেকৈ শুকুৱাইছে, গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখি আমি মাছ কেইটা 10 পৰা 15 মিনিটৰ বাবে গৰম পানীত তিয়াই থ'ম। তাৰ পিছত সেই গৰম পানীতে আমি 1 চামুচমান নিমখ দি দিলোঁ, কাৰণ নিমখে এক প্ৰকাৰৰ বীজাণুনাশকৰ কাম কৰে আৰু আমাৰ শৰীৰক ৰক্ষা কৰে বিভিন্ন ধৰণৰ বীজাণুৰ সংক্ৰমণৰ পৰা। এতিয়া আমি আমাৰ বিলাহীকেইটা পুৰিবলৈ আগবাঢ়িছোঁ, যাতে গেছৰ জুয়ে বিলাহীকেইটাক অত্যাধিক পুৰি নেপেলায়। তাৰ পৰা ৰক্ষা পাবলৈ আমি বিলাহীকেইটাত অলপমান মিঠাতেলৰ প্ৰলেপ সানি ল'ম। এয়া চাওক, আমাৰ প্ৰলেপ সনা হৈ গ'ল। এতিয়া পুৰিবলৈ সুবিধা হোৱাকৈ আমাৰ বিলাহীকেইটা এডাল কলাৰে সানি ল'লোঁ। এতিয়া পুৰিবলৈ সুবিধা হোৱাকৈ আমাৰ নহৰুকেইটাৰ বাকলি নগুচোৱাকৈ আমি এটুকুৰা এটুকুৰা কৰি ল'লোঁ। এতিয়া আমি এখন জালি হেতাত নহৰুকেইটা ৰাখি পুৰিবৰ বাবে সাজু হ'লোঁ। এতিয়া গেছ চিমত জ্বলাই আমি এখন ষ্টেণ্ড পাতি ল'লোঁ, যাতে আমাৰ বিলাহীকেইটা পুৰিবলৈ সুবিধা হয়। এয়া চাওক, বিলাহীকেইটা পুৰিবলৈ আমি ষ্টেণ্ডত এইদৰে পাতি ল'লোঁ। এফালে ভালদৰে পোৱাৰ পিছত চাওক, এয়া আমি বিলাহীকেইটা আনফালে উল্টাই দিলোঁ। এয়া আমাৰ বিলাহী পোৰা হৈ গ'ল। এতিয়া আমি পুৰিবলৈ সাজু কৰি ৰখা জালি হেতাখন নহৰুৰ সৈতে জুইৰ ওপৰত দিলোঁ। বাকলিকেইটা পুৰি ঠিক কলা হওঁতেই আমি জুইৰ ওপৰৰ পৰা নহৰুকেইটা আঁতৰাই থ'লোঁ। এয়া চাওক, আমাৰ নহৰু পুৰি হৈ গ'ল। নহৰু আৰু বিলাহী পোৰাৰ দৰে এতিয়া আমি আমাৰ আদা টুকুৰা আৰু পিঁয়াজটো পুৰি ল'ম। যিহেতু আমাৰ গোটেইকেইটা উপাদান পুৰি হৈ গ'ল, আমি এতিয়া বিলাহীৰ বাকলিখিনি লাহে লাহে গুচাবলৈ যত্ন কৰিম। এয়া চাওক, আমাৰ পুৰি লোৱা বিলাহী, পিঁয়াজ, আদা আৰু নহৰু ৰেডি হৈ গ'ল। এতিয়া আমি এখন টাৱা গৰম কৰি সেই টাৱাত তেল নিদিয়াকৈ আমাৰ যিকেইটা কোমলাই থোৱা শুকান মাছ আছিলে, সেই মাছকেইটা এটা এটাকৈ শুকুৱাই ল'লোঁ। এয়া চাওক, আমাৰ মাছকেইটা শুকানকৈ ভজা হৈ গ'ল। এতিয়া আমি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত আমাৰ পুৰি লোৱা আটাইকেইটা উপাদান একেলগতে দি পিহি ল'লোঁ। এতিয়া আমি আমাৰ সোৱাদ অনুসাৰে কেইটামান জলকীয়া দি দিম। ঠিক সেইদৰে আমি এতিয়া আমাৰ যিখিনি মানধনিয়া আছিলে, সেই মানধনিয়াখিনিও হাতৰ সহায়ত নাইবা এখন কটাৰীৰ সহায়ত মিহিকৈ কাটি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিম। এতিয়া আমি শুকুৱাই লোৱা মাছকেইটা এইদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিম। আমাৰ সোৱাদ অনুসাৰে এতিয়া নিমখো যোগ কৰিম। এয়া আমি অলপমান মিঠাতেলো যোগ কৰি দিম। আৰু এয়া চাওক, পিহি লোৱাৰ পিছত আমাৰ চাটনি ৰেডি, আৰু আমি এতিয়া এইখিনি পৰিৱেশন কৰিব পাৰিম। বন্ধুসকল, এয়া চাওক, আমাৰ কণ বিলাহীৰ সৈতে শুকান মাছৰ চাটনি ৰেডি। এই চাটনি এতিয়া আমি ভাতৰ লগত পৰিৱেশন কৰিব পাৰিম। বন্ধুসকল, আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় দি মোৰ ভিডিঅ'টো চোৱাৰ বাবে নথৈ ধন্যবাদ জনালোঁ। আজিলৈ আহোঁ, আপোনালোকৰ দিনটো শুভ।